নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি তোমালোকৰ কাৰণে আৰু এটা ট্ৰান্সলেশ্যন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'ত আমি তোমালোকক এনেধৰণৰ কেইটামান ইংলিছ চেণ্টেন্স শিকাম যিকেইটা তোমালোকৰ সকলোৰে কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো তোমালোকে যেতিয়া ঘৰত সৰু সৰু ইংৰাজী অসমীয়া বাক্যবোৰ কৈ থাকা, এই অসমীয়া বাক্যবোৰ ইংৰাজীত ক'ব পাৰিলেই তোমালোকে অতি কম দিনৰ ভিতৰতে ইংৰাজী ভাষাটো শিকিব পাৰিবা। কিয়নো তোমালোকে যেতিয়া ইংৰাজী ভাষাটো শিকিব খুজিবা তেন্তে তোমালোকৰ প্ৰথমতে ঘৰত ইউজ কৰি থকা তোমালোকৰ সৰু সৰু যিবোৰ বাক্য আছে ইংৰাজী, এই বাক্যবোৰ তোমালোকে ইংৰাজী চেণ্টেন্সবোৰ শিকিব লাগিব। আমি তেনেকুৱা আজি কেইটামান ইংৰাজী চেণ্টেন্স শিকোঁ। একেবাৰে সৰু সৰু তোমালোকে এই চেণ্টেন্সৰ এছামিজ অৰ্থ সহকাৰে তোমালোকে বহীত লিখি ল'বা। তেতিয়া তোমালোকে যেতিয়া 2-3 দিন মূৰে মূৰে তোমালোকে এই চেণ্টেন্স কেইটাৰ অৰ্থবিলাক তোমালোকে চাই থাকিলে তোমালোকে এই চেণ্টেন্স কেইটা তোমালোকৰ মনত থাকি যাব। চোৱা এতিয়া প্ৰথম চেণ্টেন্স। তাৰ আগতে যদি মোৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা, ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। চ' তোমালোক হোৱা এই বাক্যটো তোমালোকে ক'ব লাগিব ইউ আৰ, এইটো হয়, ইট ইজ, তেওঁলোক হয়, দে আৰ, এইবোৰ হয়, দিছ আৰ, সি অসুস্থ, হি ইজ ইল, তেওঁলোক হয় অসুস্থ, দে আৰ ইল, তোমালোকৰ আছে, ইউ হেভ, আমাৰ আছে, উই হেভ, তেওঁলোকৰ আছে, দে হেভ, আমি আছিলোঁ, উই ৱেৰ, আমাৰ আছিল, উই ৱেৰ, তোমালোকৰ আছিল, ইউ হেড, তেওঁলোক আছিল, দে ৱেৰ, তোমালোক আছিলা, ইউ ৱেৰ, তেওঁলোকৰ আছিল, দে হেড। যেনে তোমালোকে এনেধৰণৰ কেইবাটাও চেণ্টেন্স শিকিম। তোমালোকে যদি ভিডিঅ'টি লাইক কৰা নাই তেন্তে লাইক কৰি দিয়া। তাৰপিছত চোৱা তেনেধৰণৰ আৰু কেইটামান একেবাৰে সৰু সৰু চেণ্টেন্স চোৱা। মই হওঁ, আই এম, সি হয়, হি ইজ, আমি হয়, উই আৰ, তুমি হোৱা, ইউ আৰ, আমি অসুস্থ, উই আৰ ইল, তুমি অসুস্থ, ইউ আৰ ইল, তোমাৰ আছে, ইউ হেভ, মোৰ আছে, আই হেভ, তাৰ আছে, হি হেজ, মই আছিলোঁ, আই ৱাজ, মোৰ আছিল, আই হেড, তোমাৰ আছিল, ইউ হেড, তেওঁ আছিল, হি ৱাজ, তুমি আছিলা, ইউ ৱেৰ, তাৰ আছিল, হি হেড। বন্ধুসকল, তোমালোকে এই চেণ্টেন্সৰ অৰ্থকেইটা এছামিজ অৰ্থকেইটা তোমালোকে বহীত লিখি লোৱা। আজি ভিডিঅ'টি মই ইয়ালৈকে সমাপ্ত কৰিছোঁ। তোমালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা, এনেধৰণৰ ভিডিঅ'বোৰ পোনপ্ৰথমে পাই থাকিবলৈ বেল আইকনটি বজাই ৰাখিবা, আৰু যদি ভিডিঅ'টি ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি তোমাৰ বন্ধু বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। আজি ভিডিঅ'টি ইয়ালৈকে সমাপ্ত।